যে এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে মই সেই সংগ্ৰামৰ মানে এই আমচুৰ মজিয়াত ইতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ, অৱসৰ ল'বলৈ গৈ আছোঁ। গতিকে এই সময়ছোৱাত মোৰ সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটিত মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ এইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব। আৰু এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচুৰ নতুনভাৱে নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যাতে অহা দিনবিলাকত আমচুত যিধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ, এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকোঁ কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি, অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব। তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ যে আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা, কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ সেই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে। যে এই সাধাৰণ সভাৰ জৰিয়তে আচলতে মই আনুষ্ঠানিকভাৱে 20 বছৰীয়া যি সংগ্ৰাম আছিলে মই সেই সংগ্ৰামৰ মানে এই আমচুৰ মজিয়াত ইতি পেলাবলৈ মই আগবাঢ়ি গৈ আছোঁ, অৱসৰ ল'বলৈ গৈ আছোঁ। গতিকে এই সময়ছোৱাত মোৰ সেই দিনৰ 1 বজাত যি মুকলি সভা আৰু ৰাজহুৱা বিদায় অনুষ্ঠান হ'ব, সেই অনুষ্ঠানটিত মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ এইকাৰণে যে সকলোৱে আহি মোক দোৱা দিব, আশীৰ্বাদ কৰিব। আৰু এই সাধাৰণ সভাৰ জৰিয়তেই আচলতে আমচুক এটা নতুন গতি দিব। আমচুৰ নতুনভাৱে নতুন ৰণনীতিৰে সংখ্যালঘুৰ আৰ্থ সামাজিক সাংস্কৃতিক শৈক্ষিক যিখিনি সমস্যা আছে, যিখিনি লৈ আমি যুঁজি আছোঁ, এই সমস্যাখিনি আৰু অধিক শক্তিশালী বলিষ্ঠভাৱে ৰাজপথতেই হওক, আইনগতভাৱেই হওক বা চৰকাৰৰ আগত দাঙি ধৰি সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা নতুন শক্তিৰে আমচুৱে কাম কৰিব বুলি মই আশা কৰিব পাৰোঁ। আৰু এই চাগতে মই বিশেষকৈ আমচুৰ সকলো পৰ্যায়ত শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে যিমান কৰ্মকৰ্তা আছে সকলোৱে এই সাধাৰণ সভাখনলৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যিহেতু ৰাতিপুৱাৰ পৰা কাৰ্যসূচী চলিব, 1 বজাত মুকলি সভা হ'ব, তাৰপিছতে সন্ধিয়া 7 বজাত প্ৰতিনিধি সভা হ'ব। গতিকে মই আশা কৰিম যে এই প্ৰতিটো কাৰ্যসূচীতেই আমাৰ আমচুৰ কৰ্মকৰ্তাসকলে পূৰ্ণাংগভাৱে যোগদান কৰিব। আৰু মই এই অঞ্চলৰ ৰাইজক বিশেষকৈ নামনি অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজক আহ্বান জনাইছোঁ বা বিভিন্ন জিলাৰ পৰাও ৰাইজক আহ্বান জনাইছোঁ যাতে অহা দিনবিলাকত আমচুত যিধৰণে মই কথাবিলাক ক'বলৈ চেষ্টা কৰিছোঁ, কামবিলাক কৰিবলৈ চেষ্টা কৰিছোঁ, এই কামখিনি যাতে মই অহা দিনবিলাকত য'তেই নাথাকোঁ কিয় আৰু অধিক শক্তিশালীভাৱে সংখ্যালঘু সমাজৰ এই সমস্যাখিনি, অসম আৰু অসমীয়াৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লৈ কাম কৰিব। তাৰ কাৰণে সকলোকে মোক এই বিদায় বেলিকাত সকলোৱে আহি এখন্তেক দেখা দি মোৰ কাৰণে আশীৰ্বাদ আৰু দোৱা দি যাব বুলি মই আশা কৰিছোঁ। গতিকে সকলোৰে উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমচুৰ যিমান কৰ্মকৰ্তা আছে মই কৈছোঁ যে আমাৰ প্ৰতিনিধি সভাটো বেলেগ কথা, কিন্তু মুকলি সভাটোত যাতে সকলোৱে আহি মোৰ সেই বিদায় অনুষ্ঠানটোত বা মুকলি সভাটোত উপস্থিত থাকে।